25 ফেব্ৰুৱাৰী মঙলবাৰে ৰাতিপুৱা 9 বজাত ধৰ্মীয় পতাকা উত্তোলনৰ মাধ্যমেদি আমি এই বৃহৎ এই যে উৎসৱ আমাৰ এই যে সোণালী জয়ন্তী উৎসৱ এই সোণালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি হ'ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে। আপোনাৰ 13 ফাগুন 14 ফাগুন এনেধৰণে আমাৰ এই তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই আমি সোণালী জয়ন্তী উৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ। আপোনালোকে শুনি সুখী হ'ব। এই প্ৰতিযোগিতাত আমাৰ এই কাৰ্যসূচীৰ ভিতৰত দিহানাম প্ৰতিযোগিতা আছে, বিভিন্ন নাগাৰা দলৰ নাগাৰা নাম পৰিৱেশন আছে আৰু আনহাতে শেষৰ দিনাখন আমি আমাৰ ধৰ্মীয় যি কাৰ্যসূচী এই ধৰ্মীয় কাৰ্যসূচীৰ আমি এতিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত অসমৰ 3জন বিখ্যাত গায়ক গায়িকাই তেখেতসকলৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আমি আশা ৰাখিম আপোনালোক আটাই আহক, এই অনুষ্ঠানটিৰ আমাৰ লগত সহযোগ কৰক আৰু বিভিন্ন দিহা পৰামৰ্শ আৰ্থিক অনুদান আগবঢ়াই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব। আহকচোন, আপোনালোকে আগবাঢ়ি আহক। দেখিব এই থানখনৰ যি ঐতিহ্য, এই থানখনৰ যি পৰম্পৰা, এই পৰম্পৰা অক্ষুণ্ণ ৰাখক আৰু আপোনালোকে নিশ্চয় উপকৃত হোৱা আহক। আমি আপোনালোকক সকলোকে আহ্বান কৰিছোঁ। ধন্যবাদ।